মুখ্যমন্ত্ৰী SITৰ শীৰ্ষ বিষয়া হ'ল কেতিয়া? দেশত আইন কানুন বুলি কিবা এটা নাই জানো? অভিযুক্ত নোহোৱালৈকে শ্যাম কানু দেশৰ নাগৰিক, যাৰ সম্পত্তিত কোনেও আইনমতে হাত দিব নোৱাৰে। তেন্তে তেওঁৰ ঘৰৰ তলা ভাঙি আৰক্ষীয়ে কেনেকৈ তেওঁৰ আলমাৰীৰ লকাৰ ভাঙিলে? কোন আদালতে তাৰ অনুমতি দিলে? তদন্ত হৈ আছিল জুবিনৰ মৃত্যুৰ তথা হত্যাক লৈ। শ্যাম কানুৰ বৈধ বা অবৈধ সম্পত্তিৰ লগত তাৰ কোনো সম্পৰ্ক এতিয়াই ওলোৱাৰ সম্ভাৱনা কম। তেন্তে আগতে জপিয়াই এই কাম SITয়ে কৰিছে কিয়? পুতলা নাচৰ সূত্ৰধাৰৰ দৰে ধাৰা বিৱৰণী দিছে কিয় মুখ্যমন্ত্ৰীয়ে? জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াক সন্দেহ কৰি এইদৰে মুখ্যমন্ত্ৰীক উভতি ধৰিছে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁয়ে। গোহাঁয়ে আৰু কয়, জুবিনৰ মৃত্যুক লৈ অসমৰ সৰহ সংখ্যক ৰাইজে অতি অশান্তি তথা উদ্বেগত দিন কটাইছে। হত্যাৰ সন্দেহ ব্যাপক হৈ পৰাত মুখ্যমন্ত্ৰীয়ে তুৰন্তে তদন্তৰ বাবে SIT গঠন কৰাটো উচিত পদক্ষেপেই আছিল। কিন্তু তাৰ পিছত পুতলা নাচৰ সূত্ৰধাৰৰ দৰে তেওঁ নীৰৱ বিচ্ছিন্নভাৱে তাৰ অগ্ৰগতি সম্পৰ্কে যি ধৰণৰ ধাৰা বিৱৰণী দি আছে, তাৰ পৰা ধাৰণা হয় যে তেওঁ তদন্তৰ গতিপথটো নিৰ্ধাৰণ কৰি আছে। বহু বিজ্ঞজনে কৈছে যে SITৰ তদন্তৰ অগ্ৰগতি সম্পৰ্কে ৰাইজক জনাবলৈ আৰক্ষী মহলে এজন মুখপাত্ৰ অৰ্থাৎ স্পক্সপাৰ্চন নিয়োগ কৰিলে ভাল আছিল। কিন্তু প্ৰশাসনৰ মুৰব্বীজনে থপিয়াই সেই দায়িত্ব লৈ ল'লে। কাৰ সাধ্য কোনে প্ৰতিবাদ কৰে? ফলত নানা খবৰৰ লগে লগে মুখ্যমন্ত্ৰীৰ নানা ভাষ্য আৰু জল্পনা কল্পনাও ৰাইজে শুনিব লগা হৈছে, যিটো কোনো দায়িত্বশীল আৰক্ষী বিষয়াই নকৰিলেহেঁতেন। ফলত তথ্যবোৰৰ গাম্ভীৰ্য হ্ৰাস পাইছে। তদুপৰি নিজৰ অজ্ঞাতে আৰু অস্বস্তিকৰভাৱে তেওঁ নিজেও সন্দেহৰ পাত্ৰ হৈ পৰিছে। শ্যাম কানু মহন্তৰ লগত তেওঁৰ কোনো সম্পৰ্ক নাই বুলি উপজাচি ঘোষণা কৰাৰ পাছতে 1 ডজনমান ফটো ভিডিঅ' ওলাইছে মহন্তৰ লগত তেওঁৰ ঘনিষ্ঠতা প্ৰমাণ কৰি। এনে পৰিস্থিতি হ'ল যে কোনোৱে তেওঁকো তদন্তৰ আওতালৈ আনিব লাগে বুলি দাবী কৰিব পৰা হ'ল। শ্যাম কানু গুৱাহাটী আহি পোৱাৰ আগতেই জুবিন হত্যাত মহন্ত জড়িত আছিল বুলি ঢক ফুটি গ'ল আৰু আৰক্ষী তথা SITয়ে তেওঁৰ ঘৰৰ তলা ভাঙি তেওঁৰ বিৰুদ্ধে বিত্তীয় দুষ্কৃতিৰ বিস্তৰ প্ৰমাণ পোৱাৰ বাতৰি ওলাল। নিয়ম বহিৰ্ভূতভাৱে SITয়ে এই বৃহৎ পৰিমাণৰ সাক্ষ্য প্ৰমাণ মুখ্যমন্ত্ৰীক গতালে বুলিও কাকতে পত্ৰই বাতৰি প্ৰকাশ পালে। মুখ্যমন্ত্ৰী SITৰ শীৰ্ষ বিষয়া হ'ল কেতিয়া? আৰু দেশৰ আইন কানুন বুলি কথা এটা নাই জানো? অভিযুক্ত নোহোৱালৈকে শ্যাম কানু দেশৰ নাগৰিক, যাৰ সম্পত্তিত কোনেও আইনমতে হাত দিব নোৱাৰে। তেন্তে তেওঁৰ ঘৰৰ তলা ভাঙি আৰক্ষীয়ে কেনেকৈ তেওঁৰ আলমাৰীৰ লকাৰ ভাঙিলে? কোন আদালতে তাৰ অনুমতি দিলে? তদন্ত হৈ আছিল জুবিনৰ মৃত্যু তথা হত্যাক লৈ। শ্যাম কানুৰ বৈধ বা অবৈধ সম্পত্তিৰ লগত তাৰ কোনো সম্পৰ্ক এতিয়াই ওলোৱাৰ সম্ভাৱনা কম। তেন্তে আগতে জপিয়াই এই কাম SITয়ে কৰিছে কিয়? সকলোতকৈ ডাঙৰ আৰু গধুৰ কথাটো হৈছে যে আজি লক্ষ্মী তামুলীয়ে আন এঠাইত ব্যক্ত কৰা এটা কথা। তদন্তৰ মূল বিষয়া ৰজি কলিতা, যি 6 মাহমান ধৰি গৌৰৱ গগৈ পাকিস্তানী যোগাযোগৰ ৰোমহৰ্ষক বিস্তৰ তথ্য আৱিষ্কাৰ কৰি আটাইকে ৰোমাঞ্চিত কৰিছিল। ধাৰণা হয় যে তেনেধৰণী জোকৰা ভয়ংকৰ তথ্য উলিওৱাত তেওঁৰ বিশেষ বুৎপত্তি আছে। ইয়াতো সেই দক্ষতাৰ প্ৰয়োগ হ'ব নেকি? নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।